ৰেলৱে প্লেটফৰ্মত চাফাইকৰ্মী মনোজে চাফাই কাম কৰি আছিল। তেনেতে সি দেখিলে যে এগৰাকী বুঢ়ীয়ে বহু সময় ধৰি প্লেটফৰ্মৰ বেঞ্চ এখনত বহি আছে আৰু তেওঁ বাৰে বাৰে প্লেটফৰ্মৰ ভিতৰৰ প্ৰৱেশদ্বাৰৰ ফালে চাই আছে। সেই বুঢ়ীগৰাকী সেই ঠাইত বহি থকা বহু সময় হ'ল যদিও তেওঁৰ ওচৰলৈ কোনো অহা নাছিল। ৰাতিপুৱা যেতিয়া মনোজে নিজৰ কৰ্তব্যৰ বাবে আহিছিল তেতিয়া সেই বুঢ়ীগৰাকীক বহি থকা দেখিলে। যেতিয়া মনোজে দুপৰীয়াৰ আহাৰ খাবলৈ বাহিৰৰ কেণ্টিনলৈ যাবলৈ ওলাইছিল তেতিয়াও সেই বুঢ়ীগৰাকীক একে ঠাইতে বহি থকা দেখিলে। তেওঁ বাৰে বাৰে সেই ভিতৰৰ ফালেই চাই আছিল, যেন তেওঁ কাৰোবাৰ বাবে অধীৰ অপেক্ষাত আছে। বুঢ়ীগৰাকীক সেই অৱস্থাত দেখি মনোজৰ বৰ দুখ লাগিল। সি বুঢ়ীগৰাকীৰ ওচৰলৈ গৈ ক'লে, মা, আপুনি ক'লৈ যাব আৰু ইয়াত ইমান সময়ে কাৰ বাবে অপেক্ষা কৰি আছে? আপোনাক লৈ যাবলৈ কোনোবা আহি আছে নেকি? মনোজৰ প্ৰশ্নত বুঢ়ীয়ে ক'লে, বোপাই, মোৰ ল'ৰা ৰাহুলে মোক ইয়াতে বহুৱাই সেইফালেদি ভিতৰলৈ সোমাই গ'ল। কিন্তু কিয় জানো সি ইমান সময়লৈকে ঘূৰি অহা নাই। তুমি এবাৰ ভিতৰলৈ সোমাই গৈ চাই আহিব পাৰিবা নেকি? আচলতে মই মোৰ ল'ৰাৰ লগত দিল্লীলৈ যাবলৈ আহিছিলোঁ, কিন্তু সি মোক ইয়াতে বহিবলৈ দি কিবা কাম এটা কৰি সোনকালেই ঘূৰি আহিম বুলি কৈ ভিতৰলৈ সোমাই গৈছিল। সি ক'ত বা আছে ইমান সময়? হয়তো কিবা কামত আছে চাগৈ। মনোজে তেওঁৰ কথাবোৰ শুনি আছিল আৰু ক'লে, ঠিক আছে মা, আপোনাৰ ল'ৰা যেতিয়া আহিব তাৰ লগত যাবগৈ। আপোনাৰ চাগে ভোক লাগিছে, কিবা এটা খাই আহিব ব'লক। বুঢ়ীগৰাকীয়ে ক'লে, নালাগে বোপাই, মোৰ একেবাৰেই ভোক লগা নাই। হ'লেও যে তুমি সুধিলা, বহুত বহুত ধন্যবাদ। তুমি বেয়া নাপাবা। মোৰ ল'ৰাটো যিকোনো সময়তেই ইয়ালৈ আহিব আৰু মোক ইয়াত নাপালে সি বহুত চিন্তাত পৰিব। মনোজে ইতিমধ্যে বুজি পাইছিল যে এই বুঢ়ী মাজনীৰ ল'ৰাটো আৰু কেতিয়াও ঘূৰি নাহে, কাৰণ এই প্লেটফৰ্মতেই নহয়, কেতিয়াবা এয়াৰপৰ্টত, কেতিয়াবা মন্দিৰত, কেতিয়াবা ৰাজপথত এনে বৃদ্ধ পিতৃ মাতৃক আজিকালি বহুত সন্তানে চিৰদিনৰ বাবে এৰি থৈ যায়। সি বুঢ়ীজনীক ক'লে, মা, আপোনাৰ ল'ৰাটোৱে আপোনাক একেবাৰে এৰি থৈ যোৱা নাইতো? এই কথাত বুঢ়ী মাজনীৰ অলপ খং উঠিল আৰু ক'লে, তুমি কি কথা কৈছা এইটো? তুমিতো মোৰ ল'ৰাক চিনি নোপোৱা। সি বহুত ভাল ল'ৰা। মই গাঁৱত অকলে কষ্ট পাম বুলিয়েই সি মোক লগত লৈ আনিছে। তুমি যদি সঁচাকৈয়ে মোক সহায় কৰিব বিচাৰিছা, ভিতৰলৈ গৈ এবাৰ তাক চোৱাচোন। হয়তো সি ভিতৰতেই ক'ৰবাত থাকিব পাৰে। মনোজে হ'ব বাৰু মা বুলি কৈ ভিতৰলৈ গৈ সকলোফালে চালে যদিও তেনেকুৱা কোনো ব্যক্তিক দেখা নাপালে। পুনৰ বুঢ়ী মাজনীৰ ওচৰলৈ ঘূৰি আহি ক'লে, মা, মই আগতেই কৈছিলোঁ আপোনাৰ ল'ৰাই আপোনাক এৰি গুচি গৈছে। ভিতৰত বিচাৰি বিচাৰি ক'তো নাপালোঁ তাক। এই কথা শুনাৰ পিছত বুঢ়ী মাগৰাকী অলপ চিন্তাত পৰিল যদিও নিজকে বুজালে যে একো কথা নাই, পুতেক চাগৈ কিবা জৰুৰী কামত ব্যস্ত হৈ আছে। কাম শেষ হ'লেই সি আহিব। মনোজে বুঢ়ীগৰাকীক অপেক্ষা কৰিবলৈ কৈ নিজৰ কামত লাগিল। সন্ধিয়া সময়ত মনোজ নিজৰ ঘৰলৈ যাবলৈ ওলাইছিল। আন্ধাৰ হোৱাৰ বাবে প্লেটফৰ্মত লাইটবোৰো জ্বলি উঠিছিল। শীতকালৰ ঠাণ্ডা ক্ৰমান্বয়ে নামি আহিছিল। মনোজে দেখিলে যে বুঢ়ীগৰাকীয়ে নিজৰ চাদৰখনকে গাত মেৰিয়াই লৈছে যদিও তেওঁ ঠাণ্ডাত কঁপি উঠিছিল। মনোজ বৰ জ্ঞানী আৰু ভাল ল'ৰা আছিল। সি পুনৰ সেই বুঢ়ী মাজনীৰ ওচৰলৈ আহি ক'লে, মা, আপোনাৰ নাম আৰু ঠিকনাটো জনাব নেকি? তেওঁ ক'লে, বোপাই, মোৰ নাম বিমলা দেৱী আৰু মোৰ ল'ৰাৰ নাম ৰাহুল। সি মোক মাত্ৰ কেইদিনমানৰ আগতেই গাঁৱৰ পৰা চহৰলৈ লৈ আহিছিল আৰু আগতে সি এই চহৰতেই চাকৰি কৰি আছিল। এই ঠাইৰ পৰা দিল্লীলৈ সি বদলি হোৱাৰ বাবেই মোক তাৰ লগত লৈ যাবলৈ আনিছিল। কিন্তু কিয় জানো সি এতিয়াও আহি নাপালে। মনোজে ক'লে, মা, এতিয়া গধূলি হ'লগৈ। আপুনি অকলে ইমান ঠাণ্ডাত ইয়াত কেনেকৈ থাকিব? যদি আপুনি ইচ্ছা কৰে মোৰ লগত আমাৰ ঘৰলৈ ব'লক। মোৰ পৰিয়ালত পত্নী আৰু 2টা সন্তান আছে। ইচ্ছা কৰিলে আপুনি কাইলৈ ৰাতিপুৱাই ইয়ালৈ গুচি আহিব। এই সন্দৰ্ভত বিমলা দেৱীয়ে ক'লে, নহয় বোপাই, মই যদি ইয়াৰ পৰা আঁতৰি যাওঁ আৰু মোৰ ল'ৰা ইয়ালৈ আহে তেন্তে সি মোক বিচাৰিব আৰু মোক বিচাৰি নাপালে তাৰ বহুত চিন্তা হ'ব। তুমি যোৱা বোপাই, মই ভালেই আছোঁ। বুঢ়ী মাজনী ঠাণ্ডাত কঁপি থকা দেখি মনোজে নিজৰ শ্বল কাপোৰখন বুঢ়ীৰ হাতত দি ক'লে, মা, আপুনি মোক নিজৰ ল'ৰাৰ দৰেই ভাবি সকলো কথা কৈছে। ভিতৰৰ বেঞ্চখনতেই আপুনি বহি জিৰণি ল'ব। মই ৰাতিৰ দায়িত্বত থকা কৰ্মীসকলক আপোনাৰ কথা কৈ যাম। ভোক লাগিলে তেওঁলোকক জনাব। বহুত ঠাণ্ডা পৰিছে, কাপোৰখন গাত মেৰিয়াই লওক। বিমলা দেৱীয়ে গৰম কাপোৰখন গাত মেৰিয়াই ভিতৰৰ বেঞ্চিখনত বহিলহি আৰু তেতিয়া তেওঁ কিছু শান্তি অনুভৱ কৰিলে। তেওঁ মনোজক বহুত আশীৰ্বাদ দিলে। মনোজ ঘৰলৈ গৈ নিজৰ পত্নী মীনাক আজিৰ ঘটনাটোৰ বিষয়ে ক'লে। সি কৈছিল,
বুঢ়ী মাজনীয়ে ভোকে পিয়াহে চাগৈ এতিয়াও ঠাণ্ডাত কঁপি কঁপি পুতেকৰ বাবে অপেক্ষা কৰি আছে। এতিয়াও তেওঁ বিশ্বাস কৰি আছে যে পুতেক আহি তেওঁক লৈ যাব। পিছদিনা ৰাতিপুৱা মনোজ কামলৈ আহোঁতে দেখিলে যে বিমলা দেৱী এতিয়াও তাতেই বহি আছে। সি ওচৰ চাপি গৈ সুধিলে, মা, আপোনাৰ ল'ৰাটো এতিয়াও অহা নাই নেকি? বুঢ়ী মাজনীয়ে কান্দি কান্দি ক'লে, নাই বোপাই, সি অহা নাই। মই নাজানো, মোৰ ল'ৰাটোৱে মোক এৰি থৈ কলৈ গুচি গ'ল। মনোজে তেওঁক পানী খাবলৈ দিলে আৰু বুজাই ক'লে, মা, মোৰ কালিয়েই সন্দেহ হৈছিল যে আপোনাৰ ল'ৰা আৰু কেতিয়াও ঘূৰি নাহে। কিন্তু আপুনি মনত দুখ পাব বুলি ভাবিয়েই মই জোৰ কৰিব বিচৰা নাছিলোঁ। আপুনি বিশ্বাস কৰক বা নকৰক, কিন্তু এইটো সত্য যে আপোনাৰ ল'ৰাটোৱে আপোনাক চিৰদিনৰ বাবে এৰি থৈ গৈছে আৰু এতিয়া তেওঁ কেতিয়াও ঘূৰি নাহে। ইয়াকে কৈ মনোজে নিজৰ কাম কৰিবলৈ গ'ল আৰু বিমলা দেৱী তাতে বেঞ্চত বহি কান্দি থাকিল। হঠাতে তেওঁ বেঞ্চৰ পৰা পৰি গ'ল আৰু তাত বহুত মানুহ গোট খালে। মানুহৰ ভিৰ দেখি মনোজ তালৈ আহিল আৰু ৰেলৱে আন কৰ্মচাৰীসকলো তাত গোট খাইছিল। মনোজে আহি দেখিলে যে বিমলা দেৱী পকাত পৰি আছে। সি অলপ নাৰ্ভাছ হৈ পৰিল আৰু লগে লগে তেওঁক কোলাত তুলি লৈ বেঞ্চখনত শুৱাই দিলে। ইফালে আন কৰ্মচাৰীসকলে তাত উপস্থিত থকা এজন ডাক্তৰক লৈ আহিল আৰু ডাক্তৰে তেওঁক চালে আৰু তাৎক্ষণিকভাৱে সবল হ'বলৈ 2টা বেজী দিলে। ডাক্তৰে ক'লে যে মহিলাগৰাকী বেছি দুৰ্বলতাৰ বাবে অচেতন হৈ পৰিছে। তেওঁৰ চেতনা ঘূৰাই অনাৰ বাবে চকুত পানী ছটিয়াই দিয়াত খন্তেক পাছতে বুঢ়ীগৰাকীয়ে চেতনা ঘূৰাই পালে। সকলো মানুহ নিজৰ কামত ব্যস্ত হৈ পৰিল। মনোজে তেওঁক সুধিলে, মা, কি হৈছিল আপোনাৰ? কিয় পৰি গ'ল আপুনি? ডাক্তৰে কৈছে, আপুনি হেনো বহুত দুৰ্বল হৈছে। কালিৰ পৰা আপুনি একোৱেই নাখালে নেকি? বিমলা দেৱীয়ে নাই বুলি মূৰ জোকাৰি উত্তৰ দিলে। মনোজে ক'লে, মা, আপুনি মোৰ লগত আহক। প্ৰথমে কিবা এটা খাই লওক, তাৰপিছত আমি কথা পাতিম। সি বিমলা দেৱীক ওচৰৰ কেণ্টিন এখনলৈ লৈ গ'ল আৰু তেওঁৰ বাবে খাদ্যৰ অৰ্ডাৰ দিলে। কেণ্টিনতে বহি মনোজে তেওঁক বুজাই ক'লে, মা, আপোনাৰ ল'ৰা নাহে বুলি জানিও কিয় আপুনি তাৰ বাবে এতিয়াও ৰৈ আছে? আপুনি গাঁৱৰ ঘৰলৈকে উভতি যাওক। ইয়াত এনেদৰে থাকিলে বহুত কষ্ট পাব। বিমলা দেৱীয়ে ক'লে, বোপাই, মই কলৈ যাম এতিয়া? মোৰ ল'ৰাই সকলো বিক্ৰী কৰি থৈ আহিল। মোৰ একোৱেই নাই এতিয়া। বুঢ়ী মাজনীৰ কথাত মনোজে আচৰিত হৈ সুধিলে, মানে মা, আপুনি কি ক'ব বিচাৰিছে? তেতিয়া বিমলা দেৱীয়ে ক'লে যে চহৰলৈ অহাৰ আগতে যেতিয়া তেওঁৰ ল'ৰাটোৱে তেওঁক আনিবলৈ গাঁৱলৈ গৈছিল, তেতিয়া সি কৈছিল, মা, এতিয়া মই তোমাক চিৰদিনৰ বাবে লৈ যাবলৈ আহিছোঁ আৰু তুমি মোৰ লগত যাব লাগিব। আমি আৰু কেতিয়াও ইয়ালৈ ঘূৰি আহিব নোৱাৰিম। গতিকে আমি ঘৰ মাটি সকলো বিক্ৰী কৰি যাম। এই বুলি কৈ সি মোৰ ঘৰটোৰ লগতে খেতিৰ মাটিকেইডৰাও বিক্ৰী কৰি দিলে। এতিয়া মোৰ হাতত ৰাস্তা নহ'লে এনে প্লেটফৰ্মত থকাৰ বাহিৰে আন কোনো উপায় নাই। এই কথা কৈ তেওঁ কান্দিবলৈ ধৰিলে। বুঢ়ীগৰাকীৰ এই অৱস্থা দেখি মনোজৰ বৰ দুখ লাগিছিল। কিন্তু সি কি কৰিব? বেচেৰা, সি নিজেই এই সৰু কামটো কৰি কোনোমতে নিজৰ পৰিয়ালটো পোহপাল দি আছিল। সি বিমলা দেৱীক অলপ বুজাই শান্ত কৰি কেণ্টিনৰ খাদ্যৰ বিল দিলে আৰু নিজৰ কামলৈ গুচি গ'ল। সন্ধিয়া যেতিয়া সি কামৰ পৰা ঘৰলৈ যাবৰ সময় হ'ল, তেতিয়া দেখিলে যে প্লেটফৰ্মৰ সিপাৰে মানুহ এগৰাকী ৰেলৰ চিৰিৰ কাষত বহি আছে আৰু তেওঁৰ চাৰিওফালে কুকুৰবোৰে ভেৰি লৈ ভুকি আছে। কুকুৰবোৰৰ পৰা পলাবলৈ মানুহগৰাকীয়ে তাত পৰি থকা শিল এটা তুলি লৈ ভয় খুৱাবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবে কুকুৰবোৰে আৰু বেছিকৈ ভুকিছিল আৰু ওচৰৰ আন আন কুকুৰবোৰো দৌৰি আহিছিল। মানুহগৰাকীয়ে সিহঁতক ভয় খুৱাবলৈ চেষ্টা কৰিছিল যদিও লাহে লাহে পিছুৱাই গৈ আছিল আৰু কুকুৰবোৰে তেওঁক বেৰি ধৰিছিল। মনোজে ষ্ট্ৰীট লাইটৰ পোহৰত ভালকৈ চাওঁতে গম পালে যে এই মানুহগৰাকী আন কোনো নহয়, তেওঁ বিমলা দেৱী। এই দৃশ্য দেখি সি ৰৈ থাকিব নোৱাৰিলে আৰু তৎক্ষণাত হাতত লাঠি এডাল লৈ কুকুৰকেইটাক খেদি পঠিয়ালে। সি বিমলা দেৱীক হাতত ধৰি আনি বেঞ্চতে বহিবলৈ দিলে আৰু অলপ আঁতৰলৈ গৈ ঘৈণীয়েকক ফোন কৰি বুঢ়ীগৰাকীৰ বিষয়ে সকলো ক'লে। সি ক'লে, মীনা, টকাৰ অভাৱৰ বাবে মই মোৰ মাক বচাব নোৱাৰিলোঁ। এইগৰাকী মাক যদি মই বচাব নোৱাৰোঁ, তেন্তে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। তুমি কিবা এটা কোৱাচোন, মই কি কৰোঁ? মনোজৰ দৰেই তাৰ পত্নী মীনাও বৰ উদাৰ, সৎ আৰু সৰল মনৰ নাৰী আছিল। তাই চিধাই তাক উত্তৰ দিলে,
তুমি বেছি চিন্তা নকৰিবা। যদি বুঢ়ীগৰাকী মান্তি হয় আমাৰ ঘৰলৈকে লৈ আহা। আমি যেনেদৰে খাই বৈ আছোঁ তেওঁ তেনেকৈ খাই বৈ জীয়াই থাকিব। মই যিমান পাৰোঁ তেওঁক সহায় কৰিম। ধৰি ল'ম আমাৰ ঘৰৰ আৰু এজন সদস্য বাঢ়িল। পত্নীৰ কথাত মনোজ বহুত সুখী হ'ল আৰু বিমলা দেৱীক নিজৰ ঘৰলৈ লৈ গ'ল। তেওঁলোকৰ ঘৰটো বৰ সৰু আছিল, য'ত তেওঁ পত্নী আৰু সন্তানৰ সৈতে কোনোমতে বাস কৰিছিল। বিমলা দেৱীয়ে এই অৱস্থা দেখি ক'লে, বোপাই, তোমালোকে মোৰ বাবে এনেই কষ্টত পৰিব নালাগে। ভগৱানে মোৰ ভাগ্যত যি লিখিছে সেয়াই হ'ব। মই আন ঠাইতে থাকিমগৈ দিয়া। মনোজে ক'লে, নালাগে মা, আপুনি অহাত আমাৰ কোনো সমস্যা হোৱা নাই। আমি বহুত সুখী হৈছোঁ। মীনাও আনন্দ মনেৰে ক'লে, হয় মা, মনোজে ঠিকেই কৈছে। আপোনাৰ বাবে আমাৰ কোনো সমস্যা হোৱা নাই। আপুনিতো নিজেই কৈছে যে আপোনাৰ ভাগ্যত যি লিখা আছে সেয়াই হ'ব। গতিকে মানি লওক যে এতিয়াৰ পৰা এই ঘৰখনকেই আপুনি নিজৰ ঘৰ বুলি গণ্য কৰাটো আপোনাৰ ভাগ্য বুলি ভাবিব। এই বুলি কৈ মীনাই বিমলা দেৱীক গাত ধৰি লৈ ভিতৰলৈ লৈ গ'ল। তেওঁক হাত মুখ ধুবলৈ দিয়াৰ পাছত পৰিয়ালৰ সকলোৱে একেলগে খাবলৈ বহিল। বিমলা দেৱীয়ে তেতিয়াও অলপ অস্বস্তি অনুভৱ কৰি আছিল। মীনাই ক'লে, মা, আমাৰ ঘৰত ঠাই অলপ কম, কিন্তু আমাৰ হৃদয়ত আপোনাৰ বাবে বহুত ঠাই আছে। আপুনি আমাক আপোনাৰ পো বোৱাৰী বুলি ভাবিব। আজিৰ পৰা আপুনি এইখন নিজৰ ঘৰ বুলি ভাবিব। কিবা অসুবিধা সমস্যা পালে লগে লগে মোক জনাব। বিমলা দেৱীয়ে মীনাৰ কথা শুনি চকুলো টুকি তাইৰ মূৰত হাত থৈ ক'লে, তুমি সদায় সুখী হৈ থাকা বোৱাৰী। মোৰ জীৱনৰ দুৰ্ভাগ্য যে মোৰ নিজৰ ল'ৰাই আজি মোক মৰিবলৈ এৰি থৈ গুচি গ'ল, কিন্তু পৰম সৌভাগ্য যে তোমালোকৰ দৰে পো বোৱাৰী ভগৱানে মোক উপহাৰ দিছে। আজিৰ পৰা তোমালোকেই মোৰ পো বোৱাৰী। মই বহুত সুখী হৈছোঁ। তেওঁৰ কথাবোৰ শুনি মীনাৰো চকু পানী বৈ আহিছিল। চকু পানী মচি নিজকে সংযত কৰি ক'লে, মা, এতিয়া যথেষ্ট সময় হ'ল, সোনকালে ভাত খাওক। এনেদৰে সকলোৱে ৰাতিৰ আহাৰ খাই সকলোৱে শুই গ'ল। পিছদিনা ৰাতিপুৱা মনোজে গা ধুই নিজৰ কামলৈ গ'ল আৰু ল'ৰা ছোৱালী দুটাও স্কুললৈ গ'ল। ঘৰত মাথো বিমলা দেৱী আৰু মীনা আছিল। দুয়োৱে মনৰ কথা পাতি আছিল। মীনাই নিজৰ ঘৰ, পৰিয়াল আৰু পৰিস্থিতি সকলোৰ কথা ক'লে আৰু এনেদৰে বিমলা দেৱীয়েও বোৱাৰী আৰু পুত্ৰৰ কুকৰ্মৰ কথা ক'লে। মীনাই ক'লে, মা, আপোনাৰ পো বোৱাৰী সঁচাকৈ ইমান বেয়া মানুহ হ'ব লাগেনে, যিয়ে নিজৰ মাকৰ ওপৰত ইমান নীচ অত্যাচাৰ কৰিব পাৰে? বৃদ্ধ বয়সত যেতিয়া তেওঁলোকৰ এনে অৱস্থা হ'ব তেতিয়া সিহঁতে বুজিব এই বেদনা সহ্য কৰাটো কিমান কষ্টকৰ। মাকে কৈছিল, বোৱাৰী, তোমালোকৰ ঘৰটো সৰু হ'লেও তোমালোকৰ হৃদয়খন বৰ বিশাল। চিন্তা নকৰিবা, এদিন হ'লেও তোমালোকক ভগৱানে চকু মেলি চাব। সন্ধিয়া মনোজ কামৰ পৰা অহাৰ পাছত সকলোৱে একেলগে বহি ৰাতিৰ আহাৰ খালে আৰু বহুত সুখ দুখৰ কথা পাতিলে। লাহে লাহে বিমলা দেৱীও পৰিয়ালটোৰ সদস্য হৈ পৰিল। এনেদৰেই দিন পাৰ হৈ গ'ল আৰু দৈনন্দিন জীৱন চলি থাকিল। বিমলা দেৱীয়ে ল'ৰা ছোৱালী দুটাক চোৱা চিতা কৰাৰ লগতে বজাৰৰ পৰা শাক পাচলি অনা, পাকঘৰত মীনাক সহায় কৰাৰ দৰে বহুত কাম কৰিছিল। মীনাও বহুত কামৰ পৰা মুক্ত হ'ল আৰু এই কথাত তাই বৰ সুখী হৈছিল। তাই সদায় কৈছিল যে তাই ঘৰখনত এজন বয়োজ্যেষ্ঠৰ অভাৱ অনুভৱ কৰিছিল, যিটো এতিয়া বিমলা দেৱীৰ আগমনৰ লগে লগে পূৰ্ণ হ'ল। যেনেকৈ গছৰ শিপা হ'ল সেই গছৰ অস্তিত্বৰ আধাৰ, সেইদৰেই ঘৰৰ জ্যেষ্ঠজনো পৰিয়ালৰ বাবে শিপাৰ দৰে আৰু মনোজৰ পৰিয়ালৰ গছজোপা বিমলা দেৱীৰ আগমনৰ লগে লগে অধিক সবল হৈ পৰিছিল। গোটেই পৰিয়ালটো সুখেৰে জীয়াই আছিল। বিমলা দেৱীয়ে এদিন মনোজক তেওঁৰ বাবে কিবা এটা কাম বিচাৰিবলৈ কৈছিল, কিন্তু মনোজে স্পষ্টকৈ না কৰিছিল আৰু কৈছিল, মা, মীনা আৰু মই দুয়ো আছোঁ। প্ৰয়োজন হ'লে আমি কাম কৰিম। আপুনি ঘৰত আৰামত থাকক। আপুনি নিজৰ লগতে নাতি দুটাকে অলপ চাব। এইবোৰ কথা চিন্তা নকৰিব। মনোজৰ কথাত তেওঁ মূৰ দুপিয়াই সমৰ্থন জনালে। তেওঁলোকৰ আলোচনা দেখি মীনাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, মা, মইতো আপোনাক ইতিমধ্যে কৈছোঁৱেই যে এনে চিন্তা মনলৈ নানিব। এই বয়সত আপুনি কাম কৰিবলৈ ওলাই যাব নালাগে। এতিয়া পুতেকৰ কথা মানি লওক। এই বুলি কৈ তাই পাকঘৰলৈ গ'ল আৰু সকলোৰে বাবে সুস্বাদু ব্ৰেকফাষ্ট প্ৰস্তুত কৰি খাবলৈ দিলে। মনোজ আৰু ল'ৰা ছোৱালী দুটা স্কুললৈ গ'ল আৰু মীনা ঘৰৰ কামত ব্যস্ত হৈ পৰিল। তেতিয়া বিমলা দেৱীয়ে ক'লে, বোৱাৰী, মই বজাৰৰ পৰা আহোঁগৈ, বেগটো দিয়া। মীনাই বেগটো দিয়া তেওঁ বজাৰলৈ ওলাই গ'ল।
শাক-পাচলি কিনি উভতি আহি থাকোঁতে তেওঁ দেখিলে যে হাতত সৰু মাইক এটা লৈ এজন ল'ৰাই লটাৰীৰ টিকট বিক্ৰী কৰি আছে। প্ৰতিটো টিকটৰ মূল্য আছিল 50 টকা আৰু লটাৰীৰ ধন 1 কোটি টকা। বিমলা দেৱী মনলৈ হঠাৎ কি ভাৱ আহিল নাজানো। তেওঁ সেই লটাৰীৰ টিকট এটা কিনিলে আৰু ঘৰলৈ গৈ মীনাক শাক-পাচলিখিনি দিলেগৈ। যেতিয়া মীনা ঘৰুৱা কামৰ পৰা আজৰি হ'ল তেতিয়া বিমলা দেৱী তাইৰ কাষতে বহিল আৰু সেই টিকটটো হাতত দি ক'লে, বোৱাৰী, এই টিকটটো ভালদৰে থৈ দিবা, কিজানি আমাৰ ভাগ্যও খোল খাব পাৰে। মীনাই হাঁহি হাঁহি ক'লে, মা, মই এইবোৰ লটাৰী বিশ্বাস নকৰোঁ। আমাৰ দৰে দুখীয়াৰ বাবে এই লটাৰী নহয়, হ'লেও মই টিকটটো ভালকৈ থ'ম বাৰু। এই বুলি কৈ তাই সেই লটাৰীৰ টিকটটো তাইৰ পাৰ্চত থৈ দিলে। ইয়াৰ পাছত যেতিয়াই বিমলা দেৱীয়ে বজাৰত শাক-পাচলি কিনিবলৈ গৈছিল তেতিয়াই তেওঁ সেই লটাৰী টিকট এটা কিনি লৈ আনিছিল। এদিন সেই ল'ৰাজনে ক'লে যে এই মাহৰ শেষত সেই লটাৰী খেলখন অনুষ্ঠিত হ'ব আৰু টিভি চেনেলত লাইভ ঘোষণা হ'ব। বিজেতাসকলে টিকট আৰু ঠিকনা দেখালেই পুৰস্কাৰ লাভ কৰিব। বিমলা দেৱীয়েও সকলো টিকট মীনাৰ হাতত দিছিল। এদিন তেওঁ মীনাক ক'লে, বোৱাৰী, কাইলৈ বৰ গুৰুত্বপূৰ্ণ দিন। কাইলৈ লটাৰীৰ বিজয়ী ঘোষণা কৰা হ'ব। কিন্তু সেই বিষয়ে তেওঁ মনোযোগ কোৱা নাছিল আৰু মীনাকো ক'বলৈ মানা কৰিছিল। মাত্ৰ কৈছিল, বোৱাৰী, ধৰি ল'বা, আমি টকা কেইটামান হেৰুৱালোঁ। মীনাও তেওঁৰ কথাত মান্তি হৈ গিৰিয়েকক একো কোৱা নাছিল। পিছদিনা মনোজ কামলৈ যোৱাৰ পাছত দুয়ো টিভি অন কৰি নিৰ্দিষ্ট চেনেলটো খুলি ল'লে। বিমলা দেৱীয়ে কিনি অনা 7খন টিকট সন্মুখত লৈ বহিল আৰু লটাৰীৰ বিজয়ী ঘোষণা হোৱাৰ লগে লগে তেওঁলোকে সেই টিকটবোৰ চেক কৰি আছিল। প্ৰথম বিজয়ীয়ে পাব পুৰস্কাৰ 1 কোটি টকা, দ্বিতীয় বিজয়ীয়ে 50 লাখ আৰু তৃতীয় বিজয়ীয়ে 25 লাখ টকা লাভ কৰিব। বিমলা দেৱী আৰু মীনা দুয়োজনীয়ে হাত জোৰ কৰি বহি লটাৰী জিকাৰ আশাত ভগৱানৰ নাম জপ কৰি আছিল। খেল আৰম্ভ হ'ল। প্ৰথমে তৃতীয় বিজয়ীৰ নম্বৰ ঘোষণা কৰা হ'ল, তাৰপিছত দ্বিতীয় বিজয়ী। কিন্তু বিমলা দেৱীয়ে কিনি অনা টিকটত কোনো নম্বৰেই দেখা নগ'ল। কিন্তু এতিয়াও এটা সুযোগ বাকী আছিল আৰু দুয়োজনীয়ে আশাৰে টিভিলৈ চাই থাকিল। ইয়াৰ পাছত প্ৰথম বিজয়ীৰ নম্বৰ ঘোষণা হ'ল। দুয়োজনীয়ে টিকটৰ সৈতে নম্বৰ মিলাই চালে যদিও তেওঁলোকৰ টিকটত সেই নম্বৰ নাছিল। মীনাই খঙতে টিকটকেইটা হাতেৰে মোহাৰি দলিয়াই দিলে। এনেতে এংকৰজনে ঘোষণা কৰিলে যে ক্ষমা কৰিব দৰ্শকসকল, এটা ভুল হৈ গৈছে। প্ৰথম বিজয়ীৰ লটাৰী টিকটৰ নম্বৰটো বেলেগহে আছিল। মইহে ভুলকৈ পাঠ কৰিলোঁ। এই বুলি কৈ এংকৰজনে প্ৰথম বিজয়ীৰ লটাৰী টিকটৰ নম্বৰ ঘোষণা কৰিলে। মীনাই লৰালৰিকৈ দলিয়াই পেলোৱা টিকটকেইটা পুনৰ বুটলি আনি মিলাই চাবলৈ ধৰিলে আৰু শেষৰ টিকটটোত চকুৰ পৰাৰ লগে লগে দুয়োজনীৰে চকু থৰ হৈ পৰিল। কাৰণ প্ৰথম বিজেতাৰ নম্বৰ সেই নম্বৰটো আছিল। দুয়োজনীয়ে ইজনীয়ে সিজনীক কপা মাৰি ধৰিলে আৰু আনন্দতে নাচিবলৈ ধৰিলে। তেনেতে অকস্মাত মনোজ ঘৰলৈ আহিল। কাৰণ তেওঁ কিছুমান অফিচৰ কাগজ নিবলৈ পাহৰি গৈছিল। দুয়োজনীয়ে এনেকৈ নাচি থকা দেখি সি বৰ আচৰিত হৈ পৰিল আৰু হাঁহি হাঁহি সুধিলে, বাহ, কি হৈছে? আজি শাহু বোৱাৰী দুয়োৰে মনত ইমান ফূৰ্তি যে? মীনাই দৌৰি আহি তাক সাবটি ধৰিলে আৰু আনন্দৰ অশ্ৰু নিগৰাই ক'লে, মনোজ, এতিয়াৰ পৰা তুমি আৰু ইমান কষ্টৰ কাম কৰিব নালাগে। ভগৱানে আমাক চকু মেলি চালে, আমাৰ ভাল দিন আহিল। এতিয়া সি একোৱে বুজি পোৱা নাছিল আচলতে তাই কি কৈ আছে। সি মীনাক তাৰ গাৰ পৰা এৰুৱাই ক'লে, হেই, কি কেঁচুৱাৰ নিচিনা কৰিছা এইবোৰ? মাক দেখা নাই নেকি? কি হৈছে ভালকৈ কোৱা। তেতিয়া বিমলা দেৱীয়ে হাঁহি হাঁহি ক'লে, বোপাই, এই খবৰ শুনিলে তুমিও আনন্দত উৎফুল্লিত হ'বা। সি ক'লে, কওকচোন মা, সকলো ভাঙি পাতি আচলতে কি হৈছে? তেতিয়া বিমলা দেৱীয়ে লটাৰী টিকটটো মনোযোগ দি টিভিত দি থকা নম্বৰটোৰ সৈতে মিলাই চাবলৈ ক'লে আৰু যিটো দেখি সিও নিজকে বিশ্বাস কৰিব পৰা নাছিল। সি ক'লে, আমি সঁচাকৈয়ে 1 কোটি টকাৰ লটাৰী জিকিলোঁ নে মা? বিমলা দেৱীয়ে ক'লে, বোপাই, আমাৰ দুখৰ দিনবোৰ গ'ল, এতিয়া সুখৰ দিন আহিল। আজি তুমি ছুটি লোৱা। আমি এই ঠিকনাটোলৈ আজিয়ে যাব লাগিব আৰু ইয়াত আমাক পুৰস্কাৰ প্ৰদান কৰিব। মনোজে অফিচলৈ ফোন কৰি ছুটি ল'লে আৰু মাকক লৈ পুৰস্কাৰ আনিবলৈ গ'ল। প্ৰথম, দ্বিতীয়, তৃতীয় বিজেতাক লাইভ অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰিলে। ইফালে বিমলা দেৱীৰ পুতেকে
তেওঁক প্লেটফৰ্মত এৰি থৈ পৰিয়ালসহ দিল্লীত বাস কৰিছিল। টিভি চেনেলত মাকে কোটি টকাৰ লটাৰী বিজয়ী হোৱা দেখি সি থতমত খালে আৰু মাকৰ ওচৰলৈ আহিবলৈ উত্ৰাউল হৈ পৰিল। মাকৰ পৰা সেই টকা লুটি নিয়াৰ উদ্দেশ্যেৰে ৰাহুলে মাকক বিচাৰি সেই ৰেলৱে প্লেটফৰ্ম পালেহি, য'ত সি মাকক এৰি থৈ গৈছিল। ৰেলৱে কৰ্মচাৰীসকলক মাকৰ বিৱৰণ দি সোধাত তেওঁলোকে মনোজৰ ঘৰৰ ঠিকনা জনাই তেনে এগৰাকী বুঢ়ী তাতেই আছে বুলি জনালে। ৰাহুলে অলপো পলম নকৰি মাকক বিচাৰি মনোজৰ ঘৰত উপস্থিত হ'ল যদিও তেতিয়ালৈ মনোজৰ পৰিয়ালটো বেলেগ স্থানলৈ গুচি গৈছিল। মনোজে চহৰৰ এটা ফ্লেট ক্ৰয় কৰি নিজাকৈ ডাঙৰ ব্যৱসায় আৰম্ভ কৰিছিল। চুবুৰীয়াক সুধি ৰাহুলে গম পালে যে মনোজ আৰু তেওঁৰ পৰিয়াল এতিয়া চহৰৰ এটা সন্মানীয় কলনীত থাকে, য'ত তেওঁ নিজৰ ঘৰ আছে। ওচৰ চুবুৰীয়াক তেওঁলোকৰ ঠিকনাটো সুধি ৰাহুল সেই স্থানলৈ গ'ল। সি গৈ দেখিলে যে ঘৰৰ গেটত এজন চকীদাৰ বহি আছে। ৰাহুলে চকীদাৰজনক ক'লে, শুনাচোন ভাই, এই ঘৰত বিমলা দেৱী নামৰ এগৰাকী মহিলা থাকে। তেওঁ মোৰ মা। তুমি গৈ তেওঁক কোৱা যে তোমাৰ ল'ৰা ৰাহুলে তোমাক লগ কৰিবলৈ আহিছে, নহ'লে মোক ভিতৰলৈকে যাবলৈ দিয়া। চকীদাৰজনে ৰাহুলক তাতেই অপেক্ষা কৰিবলৈ ক'লে আৰু বিমলা দেৱীলৈ ফোন কৰি সি কোৱা সকলো কথা তেওঁক ক'লে। এই কথা শুনি বিমলা দেৱীয়ে খঙেৰে ক'লে, সি মোৰ ল'ৰা নহয়। মোৰ ল'ৰাটো মোৰ লগত ইয়াত আছে, তাক উভতি যাবলৈ কোৱা। কথামতেই চকীদাৰজনে ৰাহুলক ভিতৰলৈ সোমাবলৈ নিদিলে। কিন্তু ৰাহুলে ভাবি আছিল যে সি মাকক যিকোনো প্ৰকাৰে লগ কৰিব আৰু বুদ্ধিৰে হ'লেও পতিয়ন নিয়াব, কাৰণ সি বুজিছিল যে মাকে তাৰ ওপৰত খং কৰিছে। এই খং আঁতৰাবলৈ সি মাকক লগ কৰিবই লাগিব। সি অকণমান আঁতৰি আহি মনতে এটা বুদ্ধি পাঙিলে। তেনেতে সি দেখিলে যেন চকীদাৰজন ৱাছৰুমলৈ গৈছে। ৰাহুলে অলপো পলম নকৰি মনে মনে ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু বাহিৰৰ পৰা চিঞৰিবলৈ ধৰিলে, মা, মা, ক'ত আছা তুমি? চোৱা, মই আহিছোঁ তোমাক লগ কৰিবলৈ, তোমাক নিবলৈ। তেনেতে বিমলা দেৱী ভিতৰৰ পৰা ওলাই অহাত ৰাহুলে মাকক গৈ সাবটি ধৰিলে। কিন্তু বিমলা দেৱীয়ে তাক ঠেলি আঁতৰাই দিলে আৰু মনোজক চিঞৰি তালৈ মাতিলে। মনোজ কোঠাৰ পৰা দৌৰি ওলাই আহি সুধিলে, কি হ'ল মা, কিয় চিঞৰি আছিলা? তেতিয়া তেওঁ ৰাহুলৰ ফালে আঙুলিয়াই দেখুৱাই ক'লে, এই মানুহজনক এই ঘৰৰ পৰা এতিয়াই উলিয়াই দিয়া। মই তাৰ মুখ চাব নিবিচাৰোঁ। মনোজে কি হৈছে একো বুজিব পৰা নাছিল। তেনেতে ৰাহুলে পুনৰ মাকৰ ভৰিত পৰি আকৌ কান্দিবলৈ ধৰিলে। মনোজে তাক উঠাই ক'লে, মানে তুমিয়েই নেকি সেইজন বদমাছ ল'ৰা, যিয়ে মাক প্লেটফৰ্মত অকলে এৰি থৈ গৈছিলা? ভাবিছিলানে এবাৰ যে এই বুঢ়ী মাজনীয়ে অকলে ক'ত থাকিব, কি কৰিব, কি খাব, কেনেকৈ জীৱনটো কটাব? জীয়াই জীয়াই তুমি মানুহগৰাকীক মৃত্যুৰ মুখলৈ দলিয়াই দিলা। কিন্তু আজি তোমাৰ মালৈ কিয় মনত পৰিল ইমানকৈ? তোমাৰ দৰে হাৰামী মানুহবোৰক মই ভালকৈয়ে চিনি পাওঁ, আৰু তুমি কি উদ্দেশ্যৰে ইয়ালৈ আহিছা সেয়াও জানিছোঁ। ভালে ভালে ইয়াৰ পৰা ওলাই যোৱা, নহ'লে কিন্তু অঘটন হ'ব। মনোজে তাক ঠেলি ঠেলি গেটৰ ফাললৈ লৈ গৈছিল। হঠাৎ ৰাহুলে নিজৰ পকেটৰ পৰা এখন ডেগাৰ উলিয়াই নিজৰ ডিঙিত ৰাখি মাকৰ ফালে চাই ক'লে, মা, তুমি যদি মোক ক্ষমা নকৰা তেন্তে মই ইয়াতেই ডিঙি কাটি মৰি যাম। মাকে তালৈ চাই ক'লে, তোৰ দৰে স্বাৰ্থপৰ ব্যক্তিয়ে কেতিয়াও নিজৰ প্ৰাণ আহুতি দিব নোৱাৰে। তই কেৱল আনৰ প্ৰাণহে ল'ব পাৰিবি। তোৰ ভণ্ডামি মই সকলো জানো। সি ক'লে, নাই মা, মই মৰি যাম, নিজকে হত্যা কৰিম আৰু তোমালোককো ফান্দত পেলাম মই। কাকো শান্তিত থাকিবলৈ নিদিওঁ মই। তুমি মানি লোৱা মোৰ কথা, হয় মোক ইয়াত থাকিবলৈ দিয়া, নহ'লে মোক তোমাৰ টকাখিনি দিয়া, তেতিয়া মই ইয়াৰ পৰা ওলাই যাম। মনোজে তাক ঠেলি আঁতৰাবলৈ চেষ্টা কৰোঁতে ৰাহুলে তাক কৌশলৰে ধৰি আনি তাৰ ডিঙিত ডেগাৰখন ৰাখিলে আৰু টকা নিদিলে মনোজক ডিঙি কাটি হত্যা কৰিব বুলি মাকক ভাবুকি দিলে। এই দৃশ্য দেখি মাকে বহুত ভয় খালে আৰু কান্দি কান্দি মনোজক নামাৰিবলৈ ৰাহুলক অনুৰোধ কৰিলে। বিনিময়ত যিমান টকা লাগে সিমান দিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে। ইফালে মীনায়ো ওপৰত থিয় হৈ এই সকলোবোৰ চাই আছিল যদিও ৰাহুলে তেওঁক লক্ষ্য কৰা নাছিল। মীনাই তৎক্ষণাত পুলিচক ফোন কৰি গোটেই ঘটনাটোৰ বিষয়ে অৱগত কৰিলে।
মাকৰ চকুত কাতৰ আহ্বান দেখি ৰাহুলে পৈশাচিক হাঁহি এটা মাৰি ক'লে, বাহ মা, তোমাৰচোন এই পুতেৰলৈ বহুত মৰম। নিজৰ ল'ৰাটোৰ প্ৰতি ইমান ঘৃণা, আৰু এই অচিনাকি মানুহজনৰ প্ৰতি ইমান মৰম কিয়? মাকে ক'লে, সকলো তোমাৰ বাবেই হৈছে। যদিও তুমি মোৰ নিজৰ তেজ, কিন্তু তোমাৰ গাত মোৰ তেজ নাই। কাৰণ কোনজন সুপুত্ৰই মাকক মৰিবলৈ এৰি দিব পাৰে? সেই সময়ত মোক এই ল'ৰাটোৱে মোক সহায় কৰিছিল, আৰু আজিও মোক জীয়াই ৰাখিছে। মই মনোজক কেনেকৈ তোমাৰ হাতত মৰিবলৈ এৰি দিম? তোমাক টকা লাগে, টকা লৈ যোৱা, তাক এৰি দিয়া। এই বুলি কৈ মাকে মীনাক ভিতৰত যিমান টকা গহনা আছে গোটেইখিনি লৈ আনিবলৈ ক'লে। ইফালে মীনাৰ ফোনৰ ভিত্তিত আৰক্ষীয়েও ক্ষিপ্ৰতা দেখুৱাই তৎক্ষণাত ব্যৱস্থা ল'লে, আৰু কৌশলৰে আৰক্ষী পৰিদৰ্শকে ৰাহুলক পাছফালৰ পৰা ধৰি পকাত পেলাই দিয়ে আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। পুলিচে ৰাহুলক নিজ হাতেৰে ধৰিছিল, প্ৰমাণৰ অভাৱ নাছিল। বিমলা দেৱীৰ লগতে মনোজক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত ৰাহুলৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল। বিমলা দেৱীৰ মনত অলপো দুখ নাছিল, আৰু তেওঁ পুত্ৰ মনোজ আৰু বোৱাৰী মীনা নাতিনী দুটাৰ সৈতে সুখেৰে জীয়াই আছিল। ভগৱানে তেওঁলোকক দুখৰ পাছত এতিয়া সুখৰ উপহাৰ দিছিল। বন্ধু বান্ধৱীসকল, বহু সময়ত অচিনাকি সম্পৰ্কও ইমানেই আপোন হৈ পৰে যে যিটো তেজৰ সম্পৰ্ক থকা মানুহৰে নাথাকে। যাৰ হৃদয়ত প্ৰেম নাই, তেওঁ তেজৰ সম্পৰ্ক হ'লেও আত্মীয় হ'ব নোৱাৰে। ধন্যবাদ।